মোৰ এক্সিডেণ্টৰ বিষয়ে মই সেইদিনাখন এটা ভিডিঅ' বনাইছিলোঁ আৰু এটা কথা মনলৈ আহিছে। তাৰমানে মই এক্সিডেণ্ট হোৱাৰ পিছতো মই হতাশ হোৱা নাই, ভাঙি পৰা নাই। কি কাৰণে? মই এটা কথাই বিশ্বাস কৰোঁ যে ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। আৰু আগৰবাৰ যেতিয়া এক্সিডেণ্ট হৈছিলে তেতিয়া বেয়া লাগিছিলে মনটো। তাৰপিছত মই যেতিয়া দেখিলোঁ যে এটা মোৰ বৰ ধুনীয়া অভ্যাস এটা গঢ় লৈ উঠিল। অভ্যাসটো হ'ল, মই আগতে একদম চাইকেল চলোৱা নাছিলোঁ। তাৰপিছত মই এক্সিডেণ্টৰ পিছত মই চাইকেল কিনিলোঁ আৰু চাইকেল চলোৱা অভ্যাস গঢ় লৈ উঠিল। আৰু এতিয়া মই বাইকতকৈ চাইকেল চলাই বেছি ভাল পাওঁ। গতিকে সেইটো মোৰ কাৰণে এটা ভাল হ'ল। সেইটো এটা এক্সাৰচাইজো হ'ল। আৰু গতিকে এইটো মই ভাবিছোঁ, মনত আহি আছে যে এইবাৰ যিটো এক্সিডেণ্ট হ'ল এইও মোৰ কাৰণে কিবা এটা পজিটিভ কিবা এটা হ'ব চাগে। এতিয়ালৈকে মই গম পোৱা নাই কি পজিটিভ হৈ আছে, কিন্তু মনটোৱে কৈ আছে যে কিবা এটা পজিটিভ হ'ব। গতিকে যদি তেনেকুৱা কিবা পজিটিভ দেখা পাওঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কিন্তু মই সেইটোৱে বিশ্বাস কৰোঁ যে ভগৱানে যি কৰে ভালৰ কাৰণে কৰে।